নমস্কাৰ মই গীতাঞ্জলি শৰ্মা পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছো আমাৰ ছালখনক খুব সজীৱ উজ্জ্বল আৰু কোমল কৰি ৰাখিবলৈ ভিটামিন ই কেপচুলছ আমি বহুতে ব্যৱহাৰ কৰি আহিছো প্ৰায়ভাগ ঘৰুৱা স্কিন ৰেমেডিত ভিটামিন ই কেপচুলছ ব্যৱহাৰ কৰা হয় এয়া আছিলে বাহ্যিক ব্যৱহাৰ মানে এক্সটাৰ্নেলি আমি কেনেকৈ ভিটামিন ই ব্যৱহাৰ কৰো এতিয়া আমি কথা পাতিম ইন্টাৰনেল বডিৰ মানে আভ্যন্তৰীণভাৱে ভিটামিন ই আমাৰ কাৰণে কিমান প্ৰয়োজন এয়াটো আমি বাহ্যিকভাৱে লগাইছো ছালত লগাইছো কিন্তু আমাৰ শৰীৰক লাগে ভিটামিন ই যেতিয়া আমাৰ শৰীৰত ভিটামিন ইৰ অভাৱ ঘটিব তেতিয়া বাহ্যিকভাৱে তাৰ লক্ষণ আপুনি দেখিব আপোনাৰ ছাল হৈ পৰিব বহুতেই বেছি ৰুক্ষ শুকান আৰু নিৰ্জীৱ উজ্জ্বলতা একদমই নাইকিয়া হৈ যাব সেই কাৰণে ভিটামিন ই যুক্ত খাদ্য আমি খোৱা উচিত কেৱল ভিটামিন ই বুলি নহয় আমাৰ খাদ্য হ'ব লাগে বেলেন্সড মানে সকলো প্ৰকাৰৰ ভিটামিনছ মিনাৰেলছ থকাটো বহুতে দৰকাৰ যেহেতু আজি ভিটামিন ইৰ কথা পাতি আছো সো ভিটামিন ই কোন কোন খাদ্যত পোৱা যায় তাৰ বিষয়ে আলোচনা কৰিম পুষ্টিকৰ সুষম আহাৰৰ কথা কওঁতে প্ৰায়ভাগ সময়ত আমি ভিটামিন ইৰ কথা পাহৰি যাওঁ ভিটামিন ইৰ কথা কেতিয়া মনলৈ আহে যেতিয়া ছালত মাস্ক লগাবলগীয়া হয় নাইবা এনেকুৱা কিবা হোম ৰেমেডিজ য'ত আমি ভিটামিন ই কেপচুলছ ইউজ কৰোঁ তেতিয়াই আমাৰ মনত পৰে নহয় জানো ভিটামিন ই আমাৰ ছালৰ কাৰণে বহুতেই বেছি জৰুৰী ইয়াৰ বাহিৰেও ছালৰ বহুত সমস্যা ভিটামিন ইয়ে নাইকিয়া কৰিব পাৰে আপোনালোকৰ যে হালমইনা ওলাই লগতে একনেৰ প্ৰব্লেম সেই সমস্যা ভিটামিন ইয়ে দূৰ কৰিব পাৰে ভিটামিন ই যুক্ত প্ৰথম খাদ্য বস্তুটো হ'ল পিনাটছ মানে বাদাম আমাৰ ছালৰ কাৰণে ইমানেই বেছি স্বাস্থ্যকৰ বাদাম খালে আমাৰ শৰীৰৰ গুড ফেট ইনক্ৰিজ হয় ইয়াৰ লগতে ছালৰ যিটো ৰুক্ষতা ছাল যে শুকান হৈ যায় সেই সমস্যাৰ পৰা আপুনি পৰিত্ৰাণ পাব বাদাম খালে ছালৰ মইশ্চাৰ মেইনটেইন হৈ থাকে ড্ৰাইনেছ নাইকিয়া হয় আলমণ্ডত আছে প্ৰচুৰ পৰিমাণৰ ভিটামিন ই আলমণ্ড আমাৰ ছালৰ কাৰণে বহুতেই বেছি স্বাস্থ্যকৰ আলমণ্ডত আৰু কি আছে এণ্টি অক্সিডেণ্ট প্ৰপাৰ্টি আপোনাৰ ছালখনক ফ্ৰী ৰেডিকেলছৰ পৰা বচাই ৰাখিব সেইকাৰণে প্ৰত্যেক দিনে আপোনালোকে 5ৰ পৰা 7টা আলমণ্ড খোৱা কৰক সেই আলমণ্ড কেইটা আপুনি ৰাতি পানীত তিয়াই থব আৰু নেক্সট দিনা ৰাতিপুৱা সেই আলমণ্ড কেইটা খাব পালেং শাকত আয়ৰণ পোৱা যায় সেয়া আমি আটাই জানো ইয়াৰ লগতে পালেং শাকত পোৱা যায় প্ৰচুৰ পৰিমাণৰ ভিটামিন ই পালেং শাক খোৱা কৰক পালেং শাকে আপোনাৰ ছালখনক সজীৱ কৰি ৰাখিব উজ্জ্বলতা বঢ়াব ছালৰ ইয়েছ ভিটামিন ইৰ কাৰণে আপোনালোকে আৰু কি খাব পাৰে ব্ৰকলিত পোৱা যায় প্ৰচুৰ পৰিমাণৰ ভিটামিন ই যিয়ে আপোনাৰ ছালৰ স্বাস্থ্যক ইম্প্ৰুভ কৰিব ইয়াৰ লগতে ব্ৰকলিত পোৱা যায় জিংক এণ্ড ফাইবাৰ ব্ৰকলি কেৱল ছাল বুলিয়ে নহয় গাট হেল্থৰ কাৰণে বহুত বেছি স্বাস্থ্যকৰ আপোনালোকে ব্ৰকলি খোৱা কৰক এতিয়া মই এটা কাম কৰোঁ ভিটামিন ই যুক্ত খাদ্যৰ তালিকা এখন ইয়াতে মই শ্বেয়াৰ কৰি দিম আপোনালোকে ধুনীয়াকৈ চাই ল'ব পাৰিব কি কি খাদ্য বস্তুত ভিটামিন ই আছে সতেজ উজ্জ্বল কোমল ছালৰ কাৰণে ভিটামিন ই যুক্ত খাদ্য খোৱা কৰক তেন্তে আজিলৈ আহিছোঁ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ পুনৰ আহিম ষ্টে হেপী এণ্ড ষ্টে হেল্ডি লাভ ইউ অল